কিছুমান ৰেচিপি বেয়া পোৱা মানুহৰ সংখ্যা চাগে খুবেই কম তাৰে ভিতৰত এটা হৈছে বাটাৰ চিকেন বলক আজি ঘৰতে বাটাৰ চিকেন বনাওঁ এফালে মই boneless চিকেন ল'লোঁ এতিয়া মেৰিনেট কৰোঁ বলক নিমখ হালধি চিকেন মছলা জিৰা গুড়া গাৰ্লিক জিঞ্জাৰ পেষ্ট আৰু হোৱাইট ভিনেগাৰ লৈছিলোঁ ভিনেগাৰ নাথাকিলে আপোনালোকে নেমু ৰসো দিব পাৰে তাতে অকণ সময় মেৰিনেট কৰি পেলাই ধুনীয়াকৈ ৰাখি থলে মানে ফ্লেভাৰটো বহুত ভাল হয় যদি আপুনি আগদিনাখনেই মেৰিনেট কৰি ৰাখে ইষ্ট কি যে এটা মজা টেষ্ট হয় নহয় আপোনালোকে মানে বনোৱা সকলেতো জানেই বাৰু যি সকলে নবনায় তেখেতসকলকহে কৈছোঁ আৰু চিকেনখিনি এনেকৈ 2-3 টুকুৰ মান লৈ পেলাই মই তেনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এনেকৈ কিন্তু ড্ৰাই ফ্ৰাই খায়ো ভাল লাগে পিঁয়াজ অকণমান এনে কেৰামেলাইজ কৰি পেলাই তাতে খাব পাৰে কিন্তু আজি বাটাৰ চিকেন বনাই আছোঁ এফালে কাজু ল'লোঁ তিয়াই থলোঁ লগতে পিঁয়াজ আৰু বিলাহী এক্সট্ৰাকৈহে মই ৰোষ্ট কৰিছোঁ তাতে মই তেল চেল একো দিয়া নাই একো মানে নিমখ চিমখো দিয়া নাই অকল খালি কেৰাহীত অকল পিঁয়াজ বা বিলাহী দেখিছে আপোনালোকে এতিয়া ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পাছত গোটেইখিনি এটা পেষ্ট বনাই ল'ম তাতে মই কাজুখিনি দিলোঁ আৰু আমাৰ পেষ্ট ৰেডি এতিয়া বলক আমি বাটাৰ চিকেনৰ মানে মেইন বনাবলৈ আৰম্ভ কৰোঁ আৰু তেলখিনিত তাতে মই দালচেনি এটুকুৰা 2টা ইলাচি দিলোঁ আৰু তাতে পেষ্টখিনি দি মই সোৱাদ অনুসৰি নিমখ আৰু চেনি দিলোঁ আপোনালোকে কিমানখিনি মিঠা খায় নিজৰ ইচ্ছা অনুযায়ী দিলে হ'ল আৰু পেষ্টখিনি ধুনীয়াকৈ ভাজি থাকিব লাগিব যেতিয়ালৈকে মানে তেলটো বিৰিঙি নুঠে নহলে কিন্তু টেষ্টটো ভাল নহব দেই খৰধৰ কৰিলে টেষ্ট বেয়া হ'ব হেতুৱে মানে ইয়াৰ মেইন কথাটো আৰু ইমান ক্ৰিমি হৈছে দেখিছে নে ইফালে মই এতিয়ালৈকে ক্ৰীম আৰু বাটাৰ ইউজ কৰাই নাই আৰু মই পিছত এডিট কৰি থাকোতেহে দেখিলোঁ মই যে আজি বাটাৰ চিকেন বনালোঁ তাত যে মই বাটাৰেই নিদিলোঁ কেনেকুৱা মানুহ চাওকচোন কিন্তু যে বাটাৰ দিয়া নাই হেতু কোনেও ক'ব নোৱাৰিব ইমান ধুনীয়া হৈছে দেখিবলৈ যেনেকুৱা খাবলৈতো মানে আৰু ধুনীয়া ট্ৰাই কৰি